মোৰ পেৰেৰি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মোৰ পেৰেৰি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এয়া মই আজি ভাতকেৰেলা লৈছোঁ। ভাতকেৰেলাটো সকলোৱে বনাই খায়ে আৰু সদায় এনেকৈ খাবলৈ ভালো নালাগে, সেইকাৰণে মই আজি অন্য ধৰণে বনাম বুলি ভাবিছোঁ। এনেহ'লে কেনেকৈ বনাম আপোনালোকে চাই থাককচোন। প্ৰথমতে মই ভাতকেৰেলাকেইটা কাটি ল'ম। এয়া এনেকৈ টুকুৰা কৰি মই কাটি লৈছোঁ আৰু এইপিনে এইখিনি মই এতিয়া এটা কেৰাহীত বইল দি দিছোঁ। এনেকৈ বইল দিলে ভাতকেৰেলাৰ যিটো গন্ধ আছে এইটো নাথাকিব আৰু এইপিনে অকণমান সিজিলে ভাল হ'ব, সেইকাৰণে মই বইল দি দিছোঁ। এনেকৈ কিছু সময় বইল দিলে ভাল হ'ব। এনেকৈ সিজিছে ভাতকেৰেলাখিনি, বহুত নিসিজিলেও হ'ব। এতিয়া মই ভাতকেৰেলাখিনি চেকেনিৰে ওলাই লৈছোঁ। এনেকৈ গোটেইখিনি ওলাই ল'ম। এবাৰ এনেকৈ ভাতকেৰেলাখিনি উঠাই আনি ইয়াতে মই নিমখ দি দিছোঁ। এনেকৈ নিমখ দি ৰাখি দিলোঁ। তাৰপিছত অন্যফালে মই আদা নহৰু আৰু ইয়াতে অকণমান বগা সৰিয়হ লৈছোঁ আৰু এফালে মই ইয়াৰ পৰাই দৈ লৈছোঁ অকণমান ওলাই। এতিয়া দৈটো ওলাই লৈছোঁ। মই এইখিনি পিচি লওঁ ভালদৰে। এইখিনি মই শিলপাতাত ভালদৰে মই এইখিনি পিচি লওঁ, আদা নহৰু আৰু সৰিয়হখিনি। আৰু এইখিনি ইমান ধুনীয়া হৈ গৈছে। মই মিক্সিত দিয়া নাই, শিলপাতাতে বটিছোঁ, কাৰণ শিলপাতাত বটি মই ভাল পাওঁ আৰু ভালো হয় বহুত। এইখিনি সৰিয়হখিনি আৰু আদা নহৰুখিনি মই পিচি ল'লোঁ ভালদৰে। এতিয়া কেৰাহীটো পাতি দিছোঁ, লগতে মই অকণমান ঘি ল'ম আৰু কেৰাহীত সেইটো ঘিৰে বনাম, যিহেতুকে ঘি লৈছোঁ। এইখিনি তেলৰ দৰাতে গৰম হৈ গৈছে। মই আৰু এইখিনি লৰাই দিওঁ। মই ইয়াত তেনেকৈ ৰংগুড়া নিদিওঁ, ৰংগুড়া নিদিয়াকৈ মই বনাই আছোঁ। আৰু এইপিনে মই অকণমান চেনি দি দিছোঁ, কাৰণ চেনি দিলে ভাল হ'ব। আৰু মই ইয়াতে কিচমিচ লৈছোঁ, তাতে মই দি দিলোঁ। এইখিনি লৰাই দিওঁ। এয়া বটি থোৱা সৰিয়হ আৰু আদা নহৰুখিনি মই দি দিওঁ। এইখিনি মই দি দিলোঁ। লগতে মই দৈখিনি দি দিছোঁ। কিচমিচখিনিটো মই আগতে দিছোঁ, কাৰণ কিচমিচ খাই মই বহুত ভাল পাওঁ, গতিকে মই কিচমিচটো দিয়ে ইয়াতে দি দিলোঁ। সময় থাকিবলৈ দিব। এনেকৈ ভালদৰে কিছু সময় লৰাই থাকিব লাগিব। মই ইয়াতে ৰংগুড়া দিয়া নাই, এইটো মই বেলেগ ধৰণে বনাইছোঁ। আমিতো ভাজি খাওঁ, ভাতত দি খাওঁ, দাইলত দি খাওঁ, এনেকৈতো কোনো খোৱা নাই, গতিকে মই ভাবিছোঁ এনেকৈ এতিয়া মই বেলেগ ধৰণে বনাওঁ, অলপ ভাল লাগিব। সদায় একেধৰণে খাই থাকিলে ভাল নালাগে।
হৈ গৈছে। মই এতিয়া গেছটো নমাই দিওঁ। এয়া হৈ গ'ল ভাতকেৰেলা তৰকাৰী। এনেকৈ আপোনালোকে বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।